ইনোভাখন তোমাৰ 2019 হয়। সেকেন্ড ওনাৰ অটোমেটিক। গাড়ী খুব ধুনীয়া হৈ আছে। এইখনৰ আমাৰ স্কিনটো আছিলে 15,30,000। এখন যদি ফাইনেল লয় 1485 মই ইনক্লুডিং ট্ৰান্সফাৰ কৰাই দিম, ফাইনেন্স হৈ যাব। তাৰপিছত মই গাড়ীখন এবাৰ দেখাই দিছো, গাড়ীখনো খুব ধুনীয়া হৈ আছে। দাদা এখন ফাইনেন্স হ'ব নাই? হৈ যাব। ডাউন পেমেণ্ট কিমান দিব লাগিব? ডাউন পেমেণ্ট তোমাৰ এইখন মোটামুটি ধৰি লোৱা 4 পৰা 5 লাখ মানত ওলাই যাব। 4 পৰা 5 লাখ টকা যদি ডাউন পেমেণ্ট কৰে তেতিয়াহ'লে আপোনালোকে ইনোভাখন ঘৰত লৈ যাব পাৰিব। আৰু দাদাই কৈছে যদি চিভিল প্ৰফাইল ভাল থাকে তেতিয়াহ'লে দাদা আৰু কম ডাউন ওলাই যাব। মোটামুটি ধৰি লোৱা হয়তো 3.5 পৰা 4 লাখত ওলাই যাব পাৰে। আচ্ছা, নমস্কাৰ, মই তপন মহন্ত উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আপোনালোকে যদি ভাবি আছে ছেকেণ্ড হেণ্ড কণ্ডিশ্যনত এখন ভাল গাড়ী লাগে তেতিয়াহ'লে আহিব পাৰে আপোনালোকে দাদাৰ ওচৰত। দাদা নমস্কাৰ। আগতেও ভিডিঅ' বনাইছো দাদা, বহুতে কমেণ্ট কৰি আছে যে গেলেক্সি অটো ৱৰ্ল্ডৰ ভিডিঅ' লাগে, বহুত কমেণ্ট কৰি আছে। গতিকে আপোনাৰ ওচৰত আহি পাই গ'লো, আপোনাক লগ পাবলৈও বহুত টান। আজি কেনেকুৱা ধৰণৰ গাড়ী দেখাব না? গাড়ী বহুত আছে, প্ৰায় 50+ ষ্টক আছে। তোমাৰ MG হেক্টৰৰ পৰা ধৰি তুমি এন্ডিঅভাৰ, ক্ৰিষ্টা, মাৰ্চিডিছৰ পৰা এল্টো, ৱেগনাৰ পৰা চেণ্ট্ৰ, মানে বিভিন্ন ধৰণৰ গাড়ী আছে। মানে কি ধৰক মানে কি বুলি কম, মানে মিনিমাম মানে কিমান মানৰ পৰা ষ্টাৰ্ট হ'ব আজিকালি? ষ্টাৰ্ট আমাৰ 95,000ৰ পৰা। 95,000ৰ পৰা ষ্টাৰ্ট হ'ব। আৰু ডাঙৰটো মোটামুটি তোমাৰ ধৰি লোৱা 25-30 ওচৰত। আৰু আপোনাক কথা এটা সুধো যে বহুত কাৰ্বি আংলঙৰ মানুহে মোক বহুত কমেণ্ট কৰিছে যে দাদা আমি বহুত ডিলাৰত যাওঁ, মানে কি আমি ফাইনেন্স কৰিবৰ কাৰণে আমাৰ ফাইনেন্স নহয়, এতিয়া আপোনাৰ তাত হ'ব নেকি ফাইনেন্স? তোমাৰ মানে কিছুমান এৰিয়ালৈ নহয়। মেঘালয়ত হয়, কিছুমানত হয়, কিছুমানত নহয়। ডিফুত যেনেকে হয়, কিছুমান নহয়। আমাৰ অসমতে কিছুমান জেগাত তেনেকুৱা নহয় আছে। তুমি সেইফালে ধুবুৰী ফালে যোৱাগে নদী পাৰ হ'ব ল'লে কিছুমান জেগালৈ নহয়, কিছুমান জেগা নহয়। তেনেকুৱা যিবিলাক ব্লেক লিষ্ট এৰিয়া বনাই থৈছে, মানে বহুত আগত লোন লৈছে, তোমাৰ দিয়া নাই, সেনেকুৱা ব্লেক কৰি দিছে, এনেকুৱা জেগাত তেনেকুৱা। মানে দাদাই কৈছে যে ফাইনেন্সটো আৰু দাদাই নিজে নকৰে, ফাইনেন্সৰ মানুহে ফাইনেন্স কৰিব। গতিকে আপুনি পেপাৰ পাতি লৈ দাদাৰ ওচৰত আহক, দাদাই যিমান পাৰে আপোনালোকক হেল্প কৰি দিব। 100%। ঠিক আছে, বলক এতিয়া আৰম্ভ কৰো। ঠিক আছে দাদা, আৰম্ভ কৰাৰ আগতে আপুনি এবাৰ এড্ৰেছটো কৈ দিলে ভাল হয়। এড্ৰেছটো আপুনি যদি খানাপাৰা ফালৰ পৰা আহে আপোনালোকে, বশিষ্ঠ চাৰিআলি আগতে পুলিচ পইণ্টটো আছিলে, এতিয়া ব্ৰিজ হৈ গ'ল বাৰু, বহুত বেছি দিন হোৱা নাই অপেনিং হোৱা। ব্ৰিজখন পাৰ হৈ আহি আপোনাৰ লেফ্ট চাইডে গেম ভিলেজ পাব। গেম ভিলেজৰ পৰা প্ৰায় 50 মিটাৰ মান আহিলে আপুনি লেফ্ট চাইডে চাই অসম টাটা মটৰ্ছ আছে, তাৰ লগতে দেখা পাব আপোনাৰ গেলেক্সি অটো ৱৰ্ল্ড। অপজিটত যদি চাই আপুনি বাজাজৰ ডিলাৰটো আছে। আৰু জালুকবাৰী ফালৰ পৰা আহিলে আপোনাৰ এইফালেও বেহাৰবাৰী ব্ৰিজখন নামিব লাগিব। বেহাৰবাৰী ব্ৰিজ পাৰ আহি লেফ্ট চাইডে অডি শ্বৰুমটো পাব। অডি শ্বৰুমৰ পৰা আপুনি প্ৰায় আৰু 50 মিটাৰ মান আগুৱাই আহি আপুনি ৰাইট চাইডে মন কৰিব, গেলেক্সি অটোলৈ দেখা পাব। আৰু অপজিটত বাজাজটোৱে পাব। বাকী আমাৰ নাম্বাৰটো থাকিব, ফোন কৰিব। বাকী লোকেশ্যন গুগলতো পাই যাব, গেলেক্সি অটো মাৰিলে আহি যাব। ঠিক আছে, বলক এতিয়া আৰম্ভ কৰো। ঠিক আছে, বলক। নেক্সট আমি এখন আছে ফৰ্ডৰ, কি আছিলে? ফৰ্ড এন্ডিঅভাৰ। 4x2 অটোমেটিক হয়। গাড়ী 2016ৰ মডেল। আৰু চলিছে 1 লাখৰ অলপমানকে ওপৰত চলা আছে। এইখনৰ স্কিনটো আছিলে আমাৰ 14,55,000। আৰু এইখন যদি ফাইনেল লয় মোটামুটি 1385 মানত আমি ট্ৰান্সফাৰ কৰাই দিম। ফাইনেন্স কৰিলেও মোটামুটি ধৰি লোৱা 3 পৰা 4 লাখ টকা ডাউন পেমেণ্টত ওলাই যাব। মানে 3 পৰা 4 লাখ টকা ডাউন পেমেণ্ট দিলেও আপোনালোকে এখন ল'ব পাৰিব। আৰু দাদাই কৈছে যে আপোনালোকে ফিজিকেলি দাদাৰ ওচৰত আহক, দাদাই হেভি ডিছকাউণ্ট কৰি দিব, নে কি কথা? নিশ্চয়। নেক্সট দাদা আৰু এখন আছে ইনোভা। নেক্সট এইখনো ক্ৰিষ্টা 2019 মডেল হয়। আৰু এইখনো চলিছে 1,06,000 কিলোমিটাৰ। ফাৰ্ষ্ট অনাৰ 2.4V হয়। গাড়ীখন খুব ধুনীয়া হৈ আছে, তুমি ভিডিঅ'টো দেখাই দিয়া। আৰু এইখনৰ আস্কিংটো আছিলে আমাৰ 15,50,000। আৰু এইখনো যদি ফাইনেল লোৱা মোটামুটি ধৰি লোৱা 1450 মানত মই ট্ৰান্সফাৰ কৰাই দিম। ফাইনেন্স কৰিলে এইখনো মোটামুটি 4 লাখ মানত আপোনালোকক ওলাই যাব। 4 লাখ, 3 লাখ, 4 লাখ মান টকা দিলেও বাকীখিনি দাদাই ফাইনেন্স কৰি দিব। চাওক, আপোনালোকে গাড়ী চাব নালাগে। আৰু দাদাৰ তাত যিমান গাড়ী আছে দাদাই পুৰা মেইনটেইন কৰি ৰাখে। আগৰ ভিডিঅ'টো কৈছে, আৰু বহুতে কমেণ্ট কৰি আছে যে গেলেক্সিৰ ভিডিঅ' লাগে। গতিকে আজি দাদাৰ ওচৰত আহি পালো। দাদাই মানে বহুত বিজি থাকে, একচুৱেলি দাদাক লগ পাবলৈ টান। আজি পাই গলো দাদাক লগ, নে কি কথা? দাদা নেক্সট আৰু আছে আপোনাৰ তাত বহুত গাড়ী আছে, ভিতৰত আছে। দাদা একচুৱেলি ছেকেণ্ড হেণ্ড গাড়ী ল'লে গাড়ীখনৰ কি চাব লাগে? বহুতে মোক সোধে যে দাদা গাড়ী ল'লে আমি গাড়ীখনৰ কি চাম? মানে গাড়ী মেইনলি এক্সিডেণ্টত থাকিব নালাগে, সেইখিনি চাই ল'লে হ'ল। বাকী বনেট, দৰ্জা, ডিগি এইবিলাক চিলখিনি চাব লাগে। পেণ্টটো ৰিপেণ্ট বা থাকিবই, ছেকেণ্ড হেণ্ড গাড়ী অলপ চলপ ৰিপেণ্ট থাকিব। বহুতে কয় নাই নাথাকে, সেইটো নহয় যে ৰিপেণ্ট নহয় মানে শ্বৰুমৰ পৰা ওলাই অনাৰ পাছত ৰাস্তাটো স্কেচ লাগিবই ন অলপমান, লাগিলে সেনেকুৱা অলপ ৰিপেণ্ট কৰা যায়। চাই ল'ব আপোনালোকে নিজে ধুনীয়াকৈ। এখন আছে MG হেক্টৰ নেকি? এখন MG হেক্টৰ
2023 ডিচেম্বৰৰ হয় অলমোষ্ট 24ৰে গাড়ী বুলি ক'ব পাৰি আৰু একদম টপ মডেলটো হয় তুমি দেখাই দিয়া ভিতৰটো খুব ধুনীয়া হৈ আছে গাড়ীখন সানৰুফ 2023ৰ MG হেক্টৰ একদম টপ মডেল এয়া চাওক সানৰুফ পাই যাব আৰু গাড়ীখনো খুব ধুনীয়া হৈ আছে ৰেড কালাৰত আছে নে কি কথা এয়া চাওক গাড়ীখন আৰু এখন গাড়ী যোনে এবাৰ ইউজ কৰিছে তেওঁক আৰু ক'ব নালাগে নে কি কয় এইখনৰ প্ৰাইচটো কিমান ৰাখিছে আপুনি এইখনৰ প্ৰাইচটো আমাৰ আছিলে নতুনত তোমাৰ ল'ব গ'লে প্ৰায় 25 লাখৰ ওপৰতে আহে তো এতিয়া আমি দামটো আস্কিংটো ৰাখিছিলো এখনৰ 15,85,000 আৰু এখন যদি ফাইনেল লয় মই 15,35,000 মই দি দিম ট্ৰান্সফাৰ কৰি মানে আপোনাৰ কি বুলি কম মানে 10 লাখ টকা ডিসকাউন্ট এয়া চাওক 2023ৰ গাড়ী আচৰিত নহব দাদাই যি কৈছে সঁচা কৈছে আৰু যোনে এবাৰ গেলেক্সি অটো ৱৰ্ল্ডত গাড়ী লৈছে তেওঁৰ ফিডবেক আপোনালোকে চাব আমাৰ ভিডিঅ'ৰ কমেন্ট বিলাকো চাব তেওঁলোকে কোনো বেয়া কমেন্ট কৰা নাই এতিয়ালৈকে বা বেয়া গাড়ী আজিলৈকে পোৱা নাই দাদাৰ ওচৰত হয় দাদা নেক্সট আছে এখন স্কৰপিঅ S6 প্লাছ স্কৰপিঅ S6 প্লাছ 2017ৰ মডেল গাড়ীখনৰ দেখাই দিয়া ধুনীয়া হৈ আছে এইখনৰ প্ৰাইচটো আছিলে 8,85,000 আৰু এইখনো অন টেবুল বহিলে যিমান পৰা আমি ডিসকাউন্ট কৰাই দিম আপোনালোকে আহক আৰু ৰিফাইনেন্স কৰিলে হৈ যাব ডাউন পেমেন্ট আপোনাৰ 3 লাখ মান টকা ডাউন পেমেন্টত ওলাই যাব 3 লাখ মান টকা ডাউন পেমেন্ট কৰিলো আপুনি স্কৰপিঅ লৈ যাব পাৰে আৰু সিলে আপোনাৰ থাৰ ৰেড কালাৰৰ আছে বহুত ডিমান্ডেবল গাড়ী বহুতেই বিচাৰে দাদা এখন অৰুণাচল নাম্বাৰ প্লেটত আছে যদি অসমৰ মানুহে ল'ব বিচাৰে তেতিয়াহ'লে কি চিষ্টেম হ'ব মানে গাড়ীখন নাম্বাৰটো অৰুণাচলৰ হয় যদি আমাৰ গুৱাহাটী কাস্টমাৰ কোনোবা লওঁ বুলি ভাবে তো NOC আনিম নাম্বাৰ গুৱাহাটী লগাই দিম আৰু নহয় যদি বোলে অৰুণাচলৰ নাম্বাৰতে লয় তেনেকৈ হ'লে দামটো অলপ কমত থাকিব আৰু ট্ৰান্সফাৰটো আমি কৰাই দিম গাড়ীখনৰ 2022 মডেল পেট্ৰল 4x2 অটো মেনুৱেল হয় সৰি 4x4 মেনুৱেল হয় আৰু এইখনৰ আস্কিংটো আছিলে আমাৰ কিমান ক'লে দাদা এইখনৰ আস্কিংটো আছিলে 11,85,000 এখন যদি ফাইনেল লয় মই 1150 ট্ৰান্সফাৰ কৰাই দিম আৰু ফাইনেন্স কৰিলেও 2 পৰা 2.5 লাখ ডিবিট ওলাই যাব আপোনাৰো যদি সপোন আছে এখন থাৰ ল'ব কাৰণে তেতিয়াহ'লে আহিব পাৰে আৰু মই আপোনালোকক দেখাই দিম চাওক দাদাৰ তাত এখন দুখন গাড়ী নহয় দাদাৰ তাত কিমান গাড়ী আছে দাদাই নিজেই নাজানে ইয়াতেও আছে আৰু বেলেগ পাৰ্কিঙতো আছে গতিকে আপোনালোকে সোনকালে আহক দেৰি নকৰিব আৰু দাদা আপোনাৰ তাত যদি মেঘালয় অৰুণাচল মণিপুৰৰ মানুহে গাড়ী ল'ব বিচাৰে তেওঁলোকৰ কাৰণে ফাইনেন্স হ'ব নাই হৈ যাব মানে জৰে পৰা ভিডিঅ' চাই আছে আপোনালোকে আহিব পাৰে দাদাৰ ওচৰত হৈ যাব দাদা নেক্সট এখন আছে বলেৰোখন 2017ৰ মডেল SLE মডেল হয় কিন্তু আপোনাৰ 4টা পাৱাৰ উইণ্ডো আপোনাৰ এন্ড্ৰইড মিউজিক সিস্টেম আফটাৰ মাৰ্কেট লগোৱা আছে আৰু এইখনৰ প্ৰাইচটো ৰাখিছিলো আমি 5,90,000 আৰু এইখনৰ অন টেবুল যদি মই এখন মই 565 মানত ট্ৰান্সফাৰ কৰাই দিম ফাইনেন্স কৰিলেও আপোনাৰ মোটামুটি 2 পৰা 2.5 লাখ টকা ডিবিট ওলাই যাব এইখনো 5,60,000 টকা দাদা কৈছে 570 কৈছো 5,70,000 কৈছে আৰু আপোনালোকে আহক দাদাই আৰু কিবা এটা ডিসকাউন্ট কৰি দিব দাদা মই কথা এটা সুধো যদি কোনোবা আমাৰ ভিডিঅ' চাই আহে তেতিয়াহ'লে কিবা এক্সট্ৰা আপুনি হেৰি দিব নেকি ডিসকাউন্ট কিবা বা ধৰ অফাৰ কিবা থাকিব নেকি ডিসকাউন্ট অফাৰ বুলি ঠিক তেনেকুৱা একো নাই ডিসকাউন্ট বুলি মানে গাড়ীখন মই তোমাৰ দামটো বঢ়াই পিনে তেওঁ আগত গৈ পিনে যে মই ইমানখিনি কমাইছে নহয় আমি যিমান পাৰো গাড়ীখন কমত দিব চেষ্টা আমাৰ ভিডিঅ' চাই যদি তোমাৰ ভিডিঅ' চাই হ'ব তোমাৰ ভিডিঅ' যদি চাই মোৰ ফালৰ পৰা মই যিমান পাৰো কিবা এটা ডিসকাউন্ট কৰাই দিম আচ্ছা শুনিলে আপোনালোকে নেক্সট দাদা এখন আছে ক্ৰিয়েটাৰ নেকি এখন ভেনু হয় আচ্ছা ভেনু 2019ৰ টাৰ্বো SX টপ মডেলখন হয় সানৰুফ আছে আৰু এইখনৰ আস্কিংটো আছিল আমাৰ 6,45,000 এইখনো যদি ফাইনেল লওঁ মই 630 ট্ৰান্সফাৰ কৰাই দিম আৰু ফাইনেন্স কৰিলে এইখনো 1.5 পৰা 2 লাখ টকা ডিবিট ওলাই যাব 6,30,000 টকা মই আপোনালোকক কৈছো যে দাদাৰ তাত গাড়ী চাওক কোনটো ধূলি বালি অকণো নাপাব দাদাৰ তাত আপোনালোকে যদি গাড়ী লয় দাদাই পুৰা মেইনটেইন কৰি ৰাখে আৰু দাদা নিজে টিপ টপত থাকে গোটেই গাড়ী আৰু কি লেতেৰা কৰি ৰাখিব গোটেই দাদাই কৈছে যে আপোনালোকৰ যদি ডাউন পেমেন্ট দিব কম পইচাত থাকে তেতিয়াহ'লে দাদাৰ ওচৰত আহিব দাদা বহুত ডিলাৰত ভিডিঅ' বনালো বহুতে কয় যে সিভিল প্ৰফাইল যদি ভাল থাকে তেতিয়াহ'লে জিৰ' ডাউন পেমেন্টত গাড়ী ওলাই যাব পাৰে আপোনাৰ তাত ওলাই যাব পাৰে আপোনাৰ তাতো ওলাই যাব আচ্ছা আচ্ছা মানে এনেকুৱা গাড়ী হ'ব লাগিব যেনেকৈ এনটৰ যদি গাড়ী লয় এনটৰ গাড়ীবিলাকত জিৰ' ডিপিট ওলাই যায় তেনেকুৱা এনট বুলি নহয় আছে কিছুমান গাড়ীত আপোনালোকে আহক কণ্টেক্ট কৰক প্ৰত্যেকখন গাড়ীতে নহয় মানে কিছুমান গাড়ীত আৰু কিছুমান গাড়ীত আৰু হয় নেক্সট দাদা এখন আছে ৱেগনাৰখন 2009ৰ হয় অলপ পুৰণা গাড়ী হ'লেও গাড়ীখন খুব ধুনীয়া হৈ আছে ফাৰ্ষ্ট অনাৰ হয় আফটাৰ মাৰ্কেট এলয় লগোৱা আছে আৰু VXI মডেল আৰু এইখনৰ আমি প্ৰাইচটো ৰাখিছিলো 1,30,000
85,000 হয় এখন যদি ফাইনেল লয় মই 1,45,000 ট্ৰান্সফাৰ কৰাই দিম 1,45,000 টকা এসি ৰানিং পাৱাৰ ষ্টিং পাৱাৰ উইণ্ডো গোটেইখিনি ৰানিং আছে ফাইনেন্সটো নহ'ব দাদা নহ'ব কেছত ল'ব লাগিব এইখন গাড়ী যদি আপোনালোকে ল'ব বিচাৰে তেতিয়াহ'লে কেছত ল'ব লাগিব ফাইনেন্স নহ'ব এয়া চাওক মই গাড়ীখন এবাৰ দেখাই দিছো গাড়ীখন একদম খুব ধুনীয়া হৈ আছে নে ধুনীয়া ধুনীয়া গাড়ী বহুত ধুনীয়া হৈ আছে হয় দাদা নেক্সট আমি চাম এখন কি আছিলে দাদা এইখন আমাৰ হুণ্ডাই ক্ৰেটা হয় হয় 2023 মডেল হয় আৰু গাড়ীখন চলিছে অকল 20,000 কিলোমিটাৰ গাড়ীখন তুমি ভিতৰতো দেখাই দিয়া প্লাছ 30,000 কিলোমিটাৰ 20,000 20,000 কিলোমিটাৰ চলিছে এয়া চাওক আপোনালোকে মানে নতুন গাড়ী কিনিব নালাগে মানে কি বহুত হেভি ডিসকাউন্টটো পাই যাব নে কি কয় হয় দাদা এখনৰ প্ৰাইসটো কিমান ৰাখিছে আপুনি এইখনৰ প্ৰাইসটো আমি ৰাখিছিলো 9,60,000 হয় আৰু এখন যদি ফাইনেল লয় কন্টেবল বহক আৰু যিমান পাৰো মই কমাই দিম নতুন গাড়ী ক'লে দাদা এখন 2023 হয় 2023 ৰ গাড়ী 20,000 কিলোমিটাৰ চলিছে আপুনি দাম কিমান কৈছে 9,50,000 9,50,000 টকা আৰু যদি কোনোবাই আপোনাৰ ওচৰত আহে তেতিয়াও আৰু অন টেবল বহক যিমান পাৰো মই ডিসকাউন্ট কৰাই দিম হয় 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 এয়া চাওক মই গাড়ীখনৰ ওপৰত দেখো নতুন কিনিলে কিমান পৰে এখন নতুনৰ এখন 15 লাখৰ ওচৰে পাজৰে আহিব আচ্ছা মানে কি হেভি ডিসকাউন্ট নেক্সট দাদা এখন আছে আপোনাৰ আইটেন নেকি এখন গ্ৰেণ্ড আইটেন হয় 2016 স্পৰ্টছ মডেল হয় গাড়ীখন দেখাই দিয়ে ভিতৰটো হয় হয় কওক আপুনি এখনৰ প্ৰাইসটো ৰাখিছিলো আমি 3,85,000 হয় আৰু এখন যদি অন টেবল আহি বহে আপোনালোকে হয় ধৰি লওক 365 মানত হয় মই ট্ৰান্সফাৰ কৰাই দিম আৰু ফাইনেন্স কৰিলেও 1 লাখৰ পৰা 1.5 লাখ টকা ডিবিট এখন ওলাই যাব 1.5 লাখ টকা দিলে ওলাই যাব দাদা নেক্সট এখন আছে আপোনাৰ সুইফট হোৱাইট কালাৰত আছে সুইফটখন হ'ল 2021 ৰ হয় গাড়ীখন খুব ধুনীয়া হৈ আছে তুমি ভিতৰতে দেখাই দিয়া হয় চাওক মই গাড়ীখনৰ ভিতৰটো এবাৰ দেখাই দিছো ভিতৰটো খুব ধুনীয়া হৈছে হয় কওক দাদা এইখন 2021 ৰ মডেল হয় আৰু এইখনৰ প্ৰাইসটো আমি ৰাখিছিলো 5,35,000 হয় আৰু এইখন যদি ফাইনেল লয় মই 525 মানত ট্ৰান্সফাৰ কৰাই দিম আৰু অন টেবল বহিলে আৰু যিমান পাৰো মই ডিসকাউন্ট কৰাই হয় হয় দাদাই কৈছে যে 5,20,000 টকা আপোনালোকে ভিডিঅ'ত চালে নহ'ব দাদাৰ ওচৰত একদম আহি যাওক দাদাই একদম যিমান পাৰে হেভি ডিসকাউন্ট কৰি দিব দাদা কাৰোবাৰ যদি সেকেন্ড হ্যান্ড গাড়ী থাকে তেওঁ যদি এক্সচেঞ্জ কৰি ল'ব পাৰে তেনেকুৱা ফেচিলিটি থাকিব আছে আছে 100% আছে তেওঁলোকৰ যিখন যি গাড়ী হওক এক্সচেঞ্জ কৰি আমাৰ পৰা ল'ব পাৰিব আচ্ছা হেতু হিচাপত যি ভ্যালু দিব পৰা আমি সেই ভ্যালু যদি আমাৰ পৰা দামটো কাটি তেনেকৈ দিয়া হয় আচ্ছা নেক্সট এখন আছে দাদা বলেৰোখন 2020 ৰ মডেল হয় SLX হয় পাৱাৰ প্লাস হয় হয় গাড়ী খুব ধুনীয়া হৈ আছে আমি 4টা চকা একদম ব্ৰেন্ড নিউ লগাই দিছো আনি পেলাই হয় এইখনৰ আস্কিংটো আছিলে আমাৰ 7,25,000 হয় আৰু এইখনো যদি ফাইনেল লয় মই 7-10 মানত হয় 7,10,000 টকা ট্ৰান্সফাৰ হয় কৰাই দিম আৰু অন টেবল বহিলে আৰু কিমান পাৰো ডিসকাউন্ট কৰাই দিম হয় আৰু ফাইনেন্স কৰিলে এখনো মোটামুটি ধৰি লোৱা 2 লাখৰ পৰা 1.5 লাখ টকা ডিপিট এখন ওলাই যাব 2 লাখ টকা দিলে আৰামছে ওলাই যাব নেক্সট আছে দাদা এখন ইয়নখন 2016 ৰ মডেল হয় ফাৰ্স্ট ওনাৰ হয় গাড়ী খুব ধুনীয়া হৈ আছে ইৰা প্লাস হয় হয় আৰু এইখনৰ প্ৰাইসটো ৰাখিছিলো আমি 2,30,000 হয় 2,30,000 টকা এখন যদি ফাইনেল লয় মই 2,15,000 ট্ৰান্সফাৰ কৰাই দিম ফাইনেন্স কৰিলে 50,000 ডিপিট ওলাই যাব মানে 50,000 টকা ডাউন পেমেন্ট দিলেও বাকিখিনি দাদা ফাইনেন্স কৰি দিব গাড়ীখনৰ কালাৰটো খুব ধুনীয়া ব্লু কালাৰত আছে বহুতে বিচাৰে পাবলৈও টান ব্লু কালাৰত এয়া চাওক মই ফ্ৰণ্ট সাইডৰ পৰা গাড়ীখন এবাৰ দেখাই দিছো গাড়ীখনো খুব ধুনীয়া হৈছে তাৰ নেক্সট এখন আছে আপোনাৰ ডিজায়াৰ সুইফট ডিজায়াৰ হয় ZXi হয় হয় 2017 মডেল হয় এখনৰ প্ৰাইসটো আছিল আমাৰ 3,85,000 হয় এখনো ফাইনেল আপোনালোকে আহক এবাৰ চাই লওক গাড়ীখন এখন যিমান পাৰো আমি দামটো কমাই দিম হয় মই গাড়ীখন এবাৰ ফাইনেন্স কৰিলে এখনো হে তোমাৰ 1.5 পৰা 2 লাখৰ ডিপিট এখন ওলাই যাব 1.5 লাখ টকা নালাগে 1 লাখ টকা ডিপিট ওলাই দিব পাৰে 1 লাখ মান টকা ডাউন পেমেন্ট দিলেও গাড়ী ওলাই যাব ফাইনেন্সত ওলাই যাব এয়া চাওক মই পিছৰ পিনৰ পৰা এবাৰ গাড়ীখন দেখাই দিছো তাৰ নেক্সট এখন আছে চেন্ট্ৰো বহুতে বিচাৰি দাদা চেন্ট্ৰোখন হয় হয় আমাৰ শ্বৰুমত আটাইতকৈ কম দামৰ গাড়ীখন এখন হয় হয় এসি আছে হয় ৰানিং হয় গাড়ী খুব ধুনীয়া হৈ আছে অৰিজিনাল পেইণ্টতে আছে ব্ল্যাক কালাৰ হয় গাড়ীখন 2007 ৰ হয় হয় এখনৰ প্ৰাইসটো 1 লাখ টকা নালাগে হয় অনলি 95,000 95,000 দেয়া সব 95,000 দাদা স্কুটি এখন পাবলৈও টান দাদা এখন 95,000 যে আপুনি দিব পেপাৰ পাটি কোনে সব আপুনি 10 লাখ টকা গাড়ী লওক 5 লাখৰ লওক 1 লাখৰ লওক পেপাৰ সেম হ'ব সব আপুনি ট্ৰান্সফাৰ ইন্সুৰেন্স পলিউশন আমি সব কৰাই দিম হয় হয় মই সব বহুতে বিচাৰি দাদা মানে কি পাবলৈও কম দামত এখন মানে বাইকৰ জগত চলাই ফুৰিব না ভাল আৰু মানে গাড়ীখন বহুত হয় হয় দাদা নেক্সট টাইম আমি এখন আছে আপোনাৰ ভেনু হয় এই ভেনুখন হল তোমাৰ 2021 ৰ হয় S মডেলটো হয় হয় পেট্ৰলত হয় গাড়ী খুব কম চলা গাড়ী হয়
আৰু এইখনৰ প্ৰাইচটো আমাৰ ৰাখিছিলোঁ তোমাৰ 7,30,000 হয় এইখনো যদি ফাইনেল লয় হয় 6,85,000 মানত মই ট্ৰান্সফাৰ কৰাই দিম হয় আৰু অন টেবল বহিলে আৰু মই যিমান পাৰোঁ কমত দিব চেষ্টা কৰিম আপোনালোকে আহক এবাৰ চাই লওক মই যিটো ভিডিঅ'ত যে দামবিলাক কৈ আছোঁ আপোনালোকক হয় হয় নাভাবিব যে সেইটো দামতে মই দিম বুলি হয় মানে কোৱা যায় এইটো ভিডিঅ'ৰ দামটো ইমান বাকী যদি আপোনালোক অন টেবল আহিব বহে মানে তাতকৈ বহুতখিনি ভাল ডিছকাউণ্টত মই দিব পাৰিম মানে এনেকুৱা আচ্ছা ইয়াৰ চাওক গাড়ীখনো খুব ধুনীয়া হৈ আছে দাদা আপোনালোকৰ ইয়াতে এক্সিডেণ্ট গাড়ী বা মিটাৰ টেম্পাৰিং তেনেকুৱা কোনো চিষ্টেম নাই না নাই সেনেকুৱা নাই আপোনালোকে লোৱাৰ আগত এবাৰ গাড়ী নাম্বাৰ থাকে ডিলাৰ হিষ্ট্ৰীটো চাই ল'ব হয় হয় বা এক্সপাৰ্ট এজন লৈ আহিব হয় আৰু আমি এনেকুৱা নহয় যে এদিনীয়া বেপাৰ কৰি বিজনেছ কৰি আছোঁ কাৰণ সদায় আমি এটা জেগাতে কৰি আছোঁ হয় আজি আপোনালোকৰ ভাল গাড়ী এখন যদি মই দিওঁ নেক্সট টাইম আপোনাৰ ফেমিলি মেম্বাৰক তেতিয়া লৈ আহিছে আমাৰ পৰা গাড়ী এখন দিব পাৰিব সেনেকুৱা আৰু হয় 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 কিবা থাকিলে আমি কৈ দিওঁ ৰিপেণ্ট আছে এইটো লগা আছে এইটো নাই সেনে গোটেইখিনি আমি কৈ দিওঁ আচ্ছা নেক্সট এখন আছে ডিজাৰ চুইফ্ট ডিজায়াৰখন হয়। 2017 VXI হয় গাড়ী খুব ধুনীয়া হৈ আছে এইখনো ফাৰ্ষ্ট অনাৰ হয় হয় আৰু চলাটো এইখন হেনো 60 পৰা 70 মান চলা আছে হয় এইখনৰ প্ৰাইচটো আস্কিংটো আছিলে 3,85,000 এখন আস্কিংটো আছিলে এইখনো হয়। ফাইনেল হ'লে 370 মানত মই ট্ৰান্সফাৰ কৰাই দিম আৰু অন টেবল বহিলে যিমান পাৰোঁ কমাই দিম ফাইনেন্স হৈ যাব ফাইনেন্স হৈ যাব ডাউন পেমেণ্টটো আৰু কৈছে ডাউন পেমেণ্ট 1.5 লাখ টকা ডিপি ওলাই যাব সেনেকুৱা আৰু নেক্সট এখন আছে এম্বেচাডৰ এম্বেচাডৰখন হয় পাব নাই আজিকালি আচলতে এইখন গাড়ী মই চখতে অনা নিচিনা হ'ল হয় মানে একো নাই মানে চেল নহ'লে আমি ৰাখি থোৱা নিচিনা সেইটোৱে আছে আৰু হয় 2011 মডেল হয়। AC পাৱাৰ ষ্টিং পাৱাৰ উইণ্ডো গোটেইখিনি ৰানিঙত আছে হয় আৰু গাড়ী খুব ধুনীয়া হৈ আছে প্ৰায় যাৰ গাড়ীখন আছিলে হয়। তেওঁ প্ৰায় তোমাৰ 3 লাখ মান টকা খৰচা কৰি খুব ধুনীয়াকৈ বনাইছে ইণ্টেৰিয়ৰটো বনাইছে 5টা চকাত নতুন লগাইছে হয় হয় গাড়ীখনো খুব ধুনীয়া হৈ আছে আৰু এইখনৰ আস্কিংটো আছিলে তোমাৰ 3,85,000 হয় আৰু আপোনালোকে এবাৰ আহক গাড়ীখন চাই লওক মই যিমান পাৰোঁ কমাই দিম আচ্ছা কেছত ল'ব লাগিব কেছত ল'বলৈ ফাইনেন্স নহ'ব নেক্সট আছে দাদা এখন কি আছিলে এখন মাৰ্চিডিজ হয় হয় মাৰ্চিডিজ 2017 মডেল হয় গাড়ীখন খুব ধুনীয়া হৈ আছে নতুনৰটো বহুতে দাম বেছি হয় হয় মাৰ্চিডিজ তোমাৰ এখন GLE 250D হয় হয় আৰু এইখনৰ আমাৰ আস্কিংটো আছিলে 25 লাখ চৰি কাটিবা দেইখিনি হয় হয় কওক আপুনি এইখনৰ আস্কিংটো আছিলে হয় 25,50,000 হয় আৰু এইখন যদি ফাইনেল লয় 2450 মই ট্ৰান্সফাৰ কৰাই দিম আৰু ফাইনেন্স কৰিলে এখনৰ তোমাৰ সেনেকুৱাই 3 লাখ বা 4 লাখ টকা ডিপিত ওলাই যাব মানে 3-4 লাখ টকা দিলেও আপুনি মাৰ্চিডিজ ঘৰত লৈ যাব আপোনালোকে নাভাবিব যে দাদা তাত অকল কম দামী গাড়ী আছে যেনেকুৱা গাড়ী লাগে আপোনাক মানে কি কম বাজেটৰ গাড়ী লাগে মানে কি VIP ৰেঞ্জৰ লাগে চবখিনি দাদাৰ লগত আছে নে কি কথা নিশ্চয় দাদা নেক্সট আছে এখন ডিজায়াৰখন হয় 2018 মডেল হয় VXI হয় পেট্ৰলত হয় হয় এইখনৰ আস্কিংটো আছিলে তোমাৰ 5,45,000 হয় এইখনো যদি ফাইনেল আপোনালোকে লয় হয় 4,95,000 মই দি দিম হয় আৰু ট্ৰান্সফাৰটো আমি আমাৰ ফালৰ পৰা কৰাই দিয়া হ'ব আৰু হয়। ফাইনেন্স কৰিলে এখনো 1 পৰা 1.5 লাখ টকা ডিপিত ওলাই যাব দাদা ৰানিং কিমান মান হৈছে ৰানিংটো এখন তোমাৰ 60 to 70 মান ৰানিং আছে মানে 60 পৰা 70,000 একজেক্টলি চাই দিব লাগিব সেনেকুৱা ইমান বেছি ৰানিং হোৱা নাই মাৰুতিৰ গাড়ী সেইটোৱে নালাগে সেইটোৱে তাৰপিছত মই পঞ্চায়তৰ পৰা দেখা দিছো গাড়ীখনো খুব ধুনীয়া হৈ আছে আৰু দাদাই কৈছে আপোনালোকে য'ৰে পৰাই আহক কোনো প্ৰব্লেম নাই দাদাই চবতে ফাইনেন্স কৰি দিব নেক্সট আছে দাদা এখন ৱেগনাৰখন তোমাৰ 2018 হয় হয় আৰু এখন VXI মডেল হয় ছেকেণ্ড অনাৰ হয় গাড়ীখন এনেকুৱা নহয় যে ছেকেণ্ড অনাৰ বুলি কিবা হেৰি হৈছে হয় গাড়ী খুব ধুনীয়া হৈ আছে ভিতৰৰ চিট কভাৰখিনি হয়। আৰু এইখনৰ আস্কিংটো আছিলে আমাৰ তোমাৰ 3,35,000 হয় এইখন যদি ফাইনেল লৈ মই হয় 3,25,000 মানত ট্ৰান্সফাৰ কৰাই দিম হয় আৰু এনেকুৱা নহয় যে 25 দিম আহক আপোনালোকে ভিডিঅ'ত কোৱাটোৱে নহয় হয় যিমান পাৰোঁ মই ডিছকাউণ্ট কৰাই দিম অন টেবল বহিলে একদম হল কৰাচোন সেইখন লক আছে ভিতৰত দেখাব পৰা নাই ডিজায়াৰখন লক আছে কি লক আছিল আৰু সেই ডিজায়াৰ মাৰ্চিডিজৰ ভিতৰতো দেখুওৱা নহ'ল ৰেডি নেক্সট আমাৰ তাতে আছে এখন তোমাৰ 2014 গ্ৰেণ্ড I10 হয় মেগনা মডেল হয় ছেকেণ্ড অনাৰ গাড়ী খুব ধুনীয়া হৈছে এইখনো হয় আৰু এইখনৰ আস্কিংটো আছিলে তোমাৰ 3,35,000 হয় আৰু এইখনো যদি ফাইনেল লয় হয় 3,25,000 টকা মই ট্ৰান্সফাৰ কৰাই দিম হয় আৰু অন টেবল বহক আপোনালোকে আহক যিমান পাৰোঁ মই কমত দিব চেষ্টা কৰিম এতিয়াৰ গাড়ী বুলি ক'লে এখন 2014 হয় 2014 গাড়ী দাদা ফাইনেন্স হ'ব ফাইনেন্স হৈ যাব ডাউন পেমেণ্ট কিমান মান দিব 50,000 টকাটো 80,000 ডিপিত ওলাই যাব আচ্ছা 70-80,000 টকা ওলাই যাব। দিলেও ওলাই যাব আচ্ছা ওলাই যাব। নেক্সট এখন আছে দাদা এল্টো হোৱাইট কালাৰত আছে অল্টো 800 হয় 2017 মডেল হয় হয় LXI হয় হয় গাড়ী খুব ধুনীয়া হৈ আছে হয় এইখনো প্ৰাইচটো আমি ৰাখিছিলোঁ তোমাৰ 2,85,000 হয় আৰু এইখনো যদি ফাইনেল লয় হয় ধৰি লোৱা মই 265 মানত ট্ৰান্সফাৰ কৰাই দিম হয় ফাইনেন্স কৰিলে ডিপি তোমাৰ 50 to 80 ওলাই যাব মানে 50,000 পৰা 80,000 ডিপিত ওলাই যাব 80,000 টকা যদি আপুনি ডাউন পেমেণ্ট দিয়ে তেতিয়াহ'লে আপোনালোকে গাড়ীখন লৈ যাব চাওক মই গাড়ীখনৰ ভিতৰটো দেখাই দিছোঁ এবাৰ
LCD লাগি আছে চাওক আৰু সিট কভাৰ চাওক একদম দাদাই সব নতুন লগাই দিছে আৰু টায়াৰো চাওক টায়াৰৰ কণ্ডিশ্যন একদম 95% টায়াৰৰ গ্ৰিপ পাই যাব আৰু কৈছে দাদা যেনেকে বিচাৰে আপোনালোকে খালি দাদাৰ ওচৰত আহিলে হ'ল নেক্সট দাদা এখন আছে ৱেগনাৰ ৱেগনাৰখন 2017ৰ VXI হয় এখনো ছেকেণ্ড অনাৰ হয় গাড়ী খুব ধুনীয়া হৈছে এখনো হয় আৰু এইখনৰ প্ৰাইচটো আছিলে তোমাৰ 3,45,000 হয় 3,45,000 টকা আৰু এইখনো যদি আপোনালোকে লয় ফাইনেল হয় 3,20,000 টকা মই দি দিম হয় আৰু ট্ৰান্সফাৰটো আমাৰ ফালৰ পৰাই থাকিব হয় হয় বাকি যদি ফাইনেন্স কৰাই এইখনো সেই 1 পৰা 1.5 লাখ টকা ডিপিট ওলাই যাব চাওক মই গাড়ীখনৰ ভিতৰটো এবাৰ দেখাই দিছো ভিতৰটো খুব ধুনীয়া হৈ আছে আৰু দাদাৰ এড্ৰেছটো কৈয়ে দিব দাদাৰ ফোন নম্বৰটো দিয়া থাকিব আপোনালোকে আহক